জনাইছো আপুনি চাই আছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মকিতাশ্ৰী ব্ৰেকিং নিউজ আৰম্ভণিতে ৰাজকন্যা বৰুৱাৰ গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে কামৰূপ জিলা পৰিবহণ বিভাগে বাতিল কৰিলে অনুজ্ঞাপত্ৰ আদালতৰ নিৰ্দেশৰ পিছতে বাতিল কৰা হৈছে অনুজ্ঞাপত্ৰ যেহেতু আদালতে নিৰ্দেশনা দিছিল যে ৰাজকন্যা বৰুৱাৰ যিগৰাকীৰ বিৰুদ্ধে অভিযোগ যে তেওঁ সুৰাহক্ত অৱস্থাত 8গৰাকী শ্ৰমিক আৰু এগৰাকী পথচাৰীক খুন্দিয়াইছিল তেখেতৰ বাহনখনেৰে ৰাজকন্যা বৰুৱাৰ গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ আদালতে নিৰ্দেশ দিছিল পৰিবহণ বিভাগক আৰু সেই অনুসৰিয়ে কামৰূপ জিলা পৰিবহণ বিভাগে বাতিল কৰিলে ৰাজকন্যাৰ ড্ৰাইভিং লাইসেন্স ৰাজকন্যা বৰুৱা সন্দৰ্ভত মহানগৰ পূব আৰক্ষী জিলাৰ ডিচিপি শুভ্ৰজ্যোতি বৰালৈও দিয়া হৈছে কাৰণ দৰ্শোৱাৰ জাননী তেওঁ কাৰণ দেখুৱাব লাগিব ৰাজকন্যাৰ গোচৰত ৰৈ যোৱা ত্ৰুটিৰ বাবে এই জাননী দিয়া হৈছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই দিলে কাৰণ দৰ্শোৱাৰ জাননী পুনৰ এবাৰ জনাইছো এই গোটেই ঘটনাটোত আৰক্ষীৰ প্ৰথম অৱস্থাৰ ভূমিকাক লৈ যথেষ্ট প্ৰশ্ন হৈছে যথেষ্ট চৰ্চা হৈছে আৰু এই মুহূৰ্তত ডিজিপিয়ে এগৰাকী ডিচিপি কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে ৰাজকন্যা বৰুৱা সন্দৰ্ভত মহানগৰ পূব আৰক্ষী জিলাৰ ডিচিপি শুভ্ৰজ্যোতি বৰালৈ এই কাৰণ দৰ্শোৱাৰ জাননী ৰাজকন্যাৰ গোচৰত ৰোৱা ত্ৰুটিৰ বাবে এই জাননী দিয়া হৈছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই দিলে কাৰণ দৰ্শোৱাৰ জাননী আৰু ইফালে ৰাজকন্যা বৰুৱাক চিকিৎসা কৰা ডাক্তৰ নভনীল বৰুৱালৈও দিছপুৰ আৰক্ষীয়ে জাননী প্ৰেৰণ কৰিছে কাইলৈৰ ভিতৰত এতিয়া দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়া হৈছে আৰু চিকিৎসালয়ত আইসিইউত ভুৱাকৈ অসুস্থ সজাই ৰাজকন্যাক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ ডাক্তৰ বৰুৱাৰ বিৰুদ্ধে আনহাতে আজি আদালতে এদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৰাজকন্যা বৰুৱাক ৰাজকন্যাক 5 দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে আনেক খবৰ পত্নী হত্যাকাৰী ৰঞ্জিত দাসক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আদালতে কামৰূপ মহানগৰ সত্ৰ আদালতৰ এই ৰায় 2011 চনৰ এই ঘটনা আছিল বিজয়া দশমীত এই ঘটনা সংঘটিত হৈছিল 2011 চনৰ বিজয়া দশমীত এক ভয়ানক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল দিছপুৰ থানাত আত্মসমৰ্পণ কৰিছিল হত্যা কৰি নিজ পত্নীক ৰঞ্জিত দাস নামৰ ব্যক্তিজনে আৰু পত্নীৰ নাম আছিল অমিয়া দৈমাৰী দাস এই ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছিল ডিঙি কটা অৱস্থাত পত্নীক উদ্ধাৰ কৰা হৈছিল আৰু পত্নী হত্যাকাৰী ৰঞ্জিত দাসক যাৱজ্জীৱন কাৰাদণ্ডৰে দিয়া হৈছে দণ্ড কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ এই ৰায়দান 2011 চনৰ বিজয়া দশমীতে সংঘটিত হৈছিল ঘটনাটো আৰু দিছপুৰ থানাত আত্মসমৰ্পণ কৰিছিল ৰঞ্জিত দাসে পত্নীৰ নাম আছিল অমিয়া দৈমাৰী দাস নাজিৰাৰ 1 নম্বৰ ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হৈছে নবনীতা দাস নামৰ মহিলাগৰাকীৰ বাসগৃহটো এটা চাকিৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ পিছতে চিলিণ্ডাৰ বিস্ফোৰণৰ পিছত অধিক ভয়ানক সম্প্ৰসাৰিত হয় অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহিনীয়ে যদিও মহিলাগৰাকীৰ গৃহটো সম্পূৰ্ণৰূপে জুইত জাহ যায় বজাৰ পৰা ঘৰ সোমাইছোঁহে যে ওচৰৰ বাইদেউহঁতে গৈ মানে ঘৰত গৈ কৈছেগৈ যে ঘৰ জ্বলি শেষ তাৰপিছত আমি দৌৰাদৌৰিকৈ আহি চাইছোঁ ঘৰ গোটেই জ্বলি মেলি শেষ একো এটা বস্তু মানে যিমান যি আছিলে একো এটা বস্তু মানে হেৰি কৰিব নোৱাৰিলোঁ গোটেই গাঁৱৰ ওচৰ চুবুৰীয়া ৰাইজে মিলি মেলি পানী চানী মাৰি মেলি ফায়াৰ ব্ৰিগেডত ফোন কৰাৰ পিছতে ইমান দেৰি কিহৰ কাৰণে বৰতলৰ পৰা নাজিৰা 1 নং ৱাৰ্ড আহি পাওঁতে ইমান দেৰি লাগে নি একো এটা বস্তু নাই ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়ত দুৰ্নীতিত জড়িত হৈ আছে চক্ৰ বিষয়া মণ্ডলক গ্ৰেপ্তাৰ কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ এটা দল গৈ বুধবাৰে উপস্থিত হয় শোণিতপুৰ উপায়ুক্ত কাৰ্যালয়ত শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত ৰমি বৰুৱাক দীৰ্ঘ সময় ধৰি দলটোৱে সোধা-পোছা কৰে আৰু তদন্তকাৰী দলটোৱে জব্দ কৰিছে তেজপুৰ ৰাজহ বিভাগৰ এটা গুৰুত্বপূৰ্ণ ফাইল ঠেলামাৰ চাৰ্কুলাৰ মাটি দালাল সম্পৰ্কত এটা কমপ্লেইন আছিলে এইটো বৰেণ্য ৰঞ্জন বৰঠাকুৰে ডিচি ছাৰলৈ এটা হেৰি দিছিলে কমপ্লেইন পিটিশ্যন এখন ফৰৱাৰ্ড কৰিছিলে সেই পইচাটো এছ পিলৈ গৈছে সেইটো এটা হেৰি হৈ আছে কোন ডিপাৰ্টমেণ্ট এইটো হেৰি হয় নথিপত্ৰখন আমাৰ ফাইল এটা লৈছে বাৰু এইটো আমাৰ সেই পাৰ্মিশ্যন নহয় পাৰ্মিশ্যনটো ইয়াত মেচিচিৰ লগত সম্পৰ্ক নাই এইটো হেৰি আমি যিবিলাক মানে হেৰি পঠাওঁ এছ পিলৈ কমপ্লেইন লেটাৰবিলাক পঠাই দিওঁ তাৰ এছ পিলৈ ৰেজিষ্টাৰ কৰিবৰ কাৰণে সেইটো
এবাৰ প্ৰসংগ ONGCৰ কেমিকেল চুৰি আৰক্ষীৰ জালত পৰিছে কেইবাজনো লোক ধৃত ONGCৰ কৰ্মচাৰী ভৰত চন্দ্ৰ বুঢ়াগোহাঁই ধৃত আনগৰাকী হৈছে নগেন গগৈ হেমন্ত ফুকন লগতে যতীন গগৈ মিণ্টু গগৈ ধৃত দিগন্ত বৰা বাবু খেনচুৱা জিন্তু চাংমাই বিপুল দত্ত আৰু বিনোদ পাংকিং আৰক্ষীয়ে জব্দ কৰিছে দুখনকৈ ট্ৰাক ONGCৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা চুৰি কৰা হৈছিল 140 বস্তা কেমিকেল দুৰ্গোৎসৱৰ বাবে প্ৰকাশ নাপায় নতুন কোনো SOP এই কথা ক'লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই দুৰ্গা পূজাৰ আধ্যাত্মিকতাৰ দিশটোৰ ওপৰতে অধিক গুৰুত্ব দি চলিবলৈ আহ্বান জনালে বাহ্যিকতা পৰিহাৰ কৰিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে আৰু পূজাত মেলা নাপাতিবলৈও আহ্বান জনালে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কি ক'লে তেওঁ এই সন্দৰ্ভত বা বিশেষকৈ পূজাৰ আয়োজন সন্দৰ্ভত শুনাবলৈ লৈছো নতুনকে নহয় দুৰ্গা পূজাৰ SOP নতুনকে নহয় দুৰ্গা পূজাৰ SOPখন আমি ইয়াৰ আগতেই দিছোঁ কাৰণ কমিটিবিলাকক প্ৰস্তুতি কৰিবৰ হ'লে আগতেই ইয়াৰ নীতি নিৰ্দেশনা দিব লাগিব আৰু উপায়ুক্ত আৰু SDO চিভিলসকলে এই ব্যৱস্থা গ্ৰহণ কৰিছে আমি ইয়াৰ প্ৰায়োগিক দিশটো আজিও আমি ক'ম যাতে প্ৰশাসনে কঠোৰভাৱে এই SOP প্ৰয়োগ কৰে বিজেপিৰ নতুন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক কমিটিখন গঠন কৰা হৈছে বিশেষ আমন্ত্ৰিত আৰু স্থায়ী আমন্ত্ৰিত সদস্যৰ কমিটি 80জনীয়া কাৰ্যনিৰ্বাহকৰ তালিকাৰ প্ৰথম নামটোৱে হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু স্থান পাইছে য'ত কিৰণ ৰিজিজু বিজয় চক্ৰৱৰ্তীয়ে ইফালে পুনৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী হিচাপে স্থান পাইছে দিলীপ শইকীয়াক অৰুণাচল প্ৰদেশৰ প্ৰভাৰী হিচাপেও দায়িত্ব দিয়া হৈছে তপন গগৈ আৰু তাপেৰ গাঁও বিশেষ আমন্ত্ৰিত সদস্য হিচাপে অন্তৰ্ভুক্ত হৈছে ভঙাগড় বনাঞ্চলত বন বিষয়াৰ নেতৃত্বতে চলি গৈছে খনন কাৰ্য বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত চলিবলৈ দিয়া হৈছিল এই খনন খণ্ড বন বিষয়া ৰামজিত দাসে ধন লৈ চলাই গৈছিল খনন আৰু ধন লৈ এফালৰ পৰা বন ধ্বংসযজ্ঞ চলিছে এতিয়া গড়ভঙা বনাঞ্চলত অভিযুক্ত খণ্ড বিষয়া ৰামজিত দাসক শাস্তিমূলক বদলিৰ নিৰ্দেশ দিলে DFO ৰোহিণী শইকীয়াই সময়খিনি এটা চমু বাণিজ্যিক বিৰতিৰ মই ব্যৱহাৰ কৰো আটাইতকৈ সবল আৰু সতেজ সিমেন্ট সূৰ্যা সিমেন্ট অটুট ঘৰ অটুট অসম কপিকুলৰ আৱাস ভূমি হিচাপে খ্যাত মৰিয়নিৰ হুলুঙাপাৰ গিবন অভয়াৰণ্যত পালন কৰা হয় 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহ 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈকে 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি মৰিয়নি বন বিভাগে অভয়াৰণ্যখনত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আনহাতে বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি প্ৰত্যাশা নামৰ বেচৰকাৰী সংস্থাটোৱে হস্তি মানৱৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ মিছন গিবন 2021 নামেৰে সংস্থাটোৱে আৰম্ভ কৰা এই পদক্ষেপ অনুসৰি অভয়াৰণ্যখনত প্ৰায় 200ৰো অধিক ফলমূলৰ লগতে মূল্যৱান গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰিছে এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে যোৰহাটৰ DFO নন্দ কুমাৰে প্ৰত্যাশাৰ সাধাৰণ সম্পাদক জ্যোতি কুশল দাসে আধৰা শুভাৰম্ভণি অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে জয়ন্ত বনিয়াই এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বন বিষয়া অৰুণ কলিতা সমাজকৰ্মী তথা প্ৰত্যাশাৰ উপদেষ্টা মহেন্দ্ৰ তাঁতী আচ্ছা নেতা মংগল গৰাইক দীপেন দাস উৎপল তাঁতীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উল্লেখযোগ্য যে বনাঞ্চলখনৰ ভিতৰত হাতীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নথকাৰ ফলত খাদ্যৰ সন্ধানত হাতীৰ পালটোৱে জনাঞ্চলত প্ৰৱেশ কৰে যাৰ ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে
वाइल्ड लाइफ वीक माने वन्यप्राणी का हाफ्ताটো আমি তো সেলিব্রেট কৰি আছে এটো হৰ বছৰ আমি অক্টোবৰ 2 তাৰিখ পৰা 8 তাৰিখলৈকে এটো সেলিব্রেট কৰি থাকে এই বছৰটো আমিতো এটা মিশনটো লৈছে মিশন গিবন 2021 এইটো মিশনটো এটা ফ্ল্যাগশিপ স্পিচিছটো আমি সিলেক্ট কৰি আছে এইটো গিবনটো এইটো ওয়াইল্ড লাইফ সেঞ্চুৰীত মানে এইটোৱে ফ্ল্যাগশিপ স্পিচিছ আছে বান্দৰ কা প্ৰজেক্টটো হাতটা আছে সো এইটোৱে মানে টু মেইন এইটো বাকি জায়গাত মানে এইটো গিবনটো মানে নাপায় সো এইকাৰণে এইটো ফ্ল্যাগশিপ স্পিচিছটো আমি মানে এইটো লৈছো এইটো স্পিচিছত কনসেন্ট্ৰেট কৰি দি আমিতো মানে এইটো এৱালা ওয়াইল্ড লাইফ সেঞ্চুৰীটো মানে এইটো আকমান এইটো ভালকে মানে এইটো বনাবটো মানে বা এইটো আলোচনা কৰি আছে চাহ বাগান মানুহবিলাকে এইটো সাপোর্ট কৰিম বুলি কৈছে এই সংঘাত ৰোধৰ বাবে প্ৰত্যাশাই অভয়াৰণ্যখনৰ ভিতৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত এলিফেণ্ট গ্ৰাছ নামৰ এবিধ ঘাঁহ ৰোপণৰ লগতে হাতী আৰু বান্দৰৰ খাদ্যৰ উপযোগী কিছুমান ফল মূলৰ গছ ৰোপণ কৰাৰ এক দীৰ্ঘম্যাদী আঁচনি হাতত লৈছে আগন্তুক 5 বছৰলৈকে প্ৰত্যাশাই এই কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যে হাতী মানুহৰ সংঘাত যি দিনক দিনে বৃদ্ধি পাইছে এই বৃদ্ধি সংঘাত আমি কিবা প্ৰকাৰ আমি ৰোধ কৰিব পাৰোঁ নেকি আজি ডিএফঅ' ছাৰ আমাৰ মাজত আছে বন বিষয়া মহোদয়ৰ গোটেই ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতিছোঁ আমি এটা প্লান কৰিছোঁ যে অহা 5 বছৰ দিম ডিএফঅ'ৰ লগত জইণ্টলি আমি ইয়াত এটা বিশেষ প্ৰজাতিৰ ঘাঁহ এলিফেণ্ট গ্ৰাছ বুলি কয় হাতীৰ যাতে খাদ্যৰ বাবদ যাতে বাহিৰত গৈ পেলাই মানে জনাঞ্চলত গৈ পেলাই মানুহৰ লগত সংঘাত নহয় আৰু ইয়াত যি আমাৰ বিশ্ব প্ৰসিদ্ধ যি 7বিধ প্ৰজাতিৰ বান্দৰ আছে আৰু আমি ইয়াত আজি সকলোকে আমি আচলতে এইটো আমাৰ আনন্দৰ কথা আৰু সুখৰ কথা যে মৰণি অঞ্চলত এই গিবনতে মানে 7বিধ প্ৰজাতিৰ বান্দৰ আছে পৃথিৱীৰ ক'তো নাই কিন্তু যি ধৰণে আচলতে গিবন অভয়াৰণ্যখন মৰ্যাদা পাব লাগিছিলে এইটো চৰকাৰৰ হেমাহিয়ে হওক বা প্ৰশাসন বা আমাৰ ৰাইজৰ কিবা হেমাহিয়ে হওক যি ধৰণে আচলতে বিশ্বৰ বুকুত পাব লাগিছিলে মৰ্যাদা সেই পৰ্যায়টো আজি পৰ্যন্ত পোৱা নাই শুভ উদ্বোধন কৰে পঞ্চায়ত ভৱনটিৰ উদ্বোধন কৰি বিধায়ক আপুনি চাই আছে ফাইনেল ৰিপৰ্ট বতৰ এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ আৰু পূজা বুলি ক'লে কলকাতাৰ কথাই এতিয়া সুকীয়া হৈ পৰে কোভিড প্ৰটকলৰ মাজতে পশ্চিমবংগত চলিছে যথেষ্ট তৎপৰতাৰে মণ্ডপ নিৰ্মাণৰ কাম-কাজ পূজা আহিছে আনন্দত মতলীয়া হোৱাৰ বতৰ আহিছে শাৰদীয় দুৰ্গোৎসৱৰ এই মন মতলীয়া কৰা বতৰক কোভিড পৰিস্থিতিয়েও ম্লান কৰিব পৰা নাই তাতে আকৌ কলকাতাৰ ভিন্ন স্থানত চলিছে এতিয়া মণ্ডপ নিৰ্মাণৰ কাম পূজা বুলি ক'লে কলিকতাৰ কথা আহে আৰু কলিকতাৰ পূজা মণ্ডপ যদি আপুনি নাচায় তেনেহ'লে আধৰুৱা জানো লাগে আমি কলিকতাত উপস্থিত আছোঁ আৰু কলিকতাৰ বালিগঞ্জৰ এই মুহূৰ্তত আমি উপস্থিত আছোঁ লেক ভিউ ৰোডত আৰু লেক ভিউ ৰোডৰ এই যি পূজা মণ্ডপ আছে এই পূজা মণ্ডপ হৈছে প্ৰায় 71 বছৰ ধৰি তেওঁলোকে পূজা কৰিছে বালিগঞ্জ সাংস্কৃতিক সংস্থাই এই পূজা মণ্ডপত ভাৰতীয় কলাক প্ৰস্ফুটিত কৰিব খুজিছে বালিগঞ্জ সাংস্কৃতিক সংস্থাই মিথিলাৰ মধুবনী আৰ্টকে ধৰি ভাৰতৰ ভিন্ন স্থানৰ শিল্পকলাই স্থান পাইছে মণ্ডপটোত মূলতঃ এই মণ্ডপৰ জৰিয়তে দেৱী দুৰ্গাৰ উৎপত্তি আৰু মহিলা সবলীকৰণক তুলি ধৰাৰ প্ৰচেষ্টা কৰিছে বালিগঞ্জ কালচাৰেল এছ'চিয়েশ্যনে इधर में हम लोग का मधुबनी यूज हुआ है उड़ीसा का रघुराजपुर से यूज हुआ है गोंडो यूज हुआ है मध्य प्रदेश का फोक आर्ट यूज हुआ है भारतवर्ष का 8-9 तरह का फोक आर्ट यूज करके हम लोग ये पैंडल को डेकोरेट किया है बजट 30 लाख रुपया का आसपास है ये 2 महीना से चल रहा है काम और आर्टिशंस लोग सारा ऑल ओवर इंडिया से आया है इधर में आके रह के मिथिला से आया है भुवनेश्वर से आया है मध्य प्रदेश से आया है सब जगह से आर्टिस्ट लोग इधर आके काम किया পশ্চিমবংগ উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনা মানি পূজা উদযাপন কৰিব বালিগঞ্জ সাংস্কৃতিক সংস্থাই মণ্ডপৰ পৰা 10 মিটাৰ আঁতৰৰ পৰাহে দৰ্শন কৰিব পাৰিব প্ৰতিমা इस बार हाईकोर्ट का एक ऑर्डर भी है हम लोग का हाईकोर्ट का ऑर्डर ऑलरेडी आ गया कि मंडप का अंदर में एंट्री प्रोहिबिटेड है आदमी लोग तो आएगा ही हम लोग उसके लिए बड़ा स्क्रीन अरेंज कर रहा है क्योंकि मंडप का अंदर में एंट्री नहीं होगा घर में बैठ के भी देख सकता है ऑनलाइन आपका मीडियम से देख सकता है या ऑनलाइन डिजिटल मीडियम से देख सकता है और इधर आके भी स्क्रीन से देख सकता है 10 मीटर माने पैंडल से 10 मीटर दूर तक आदमी लोग आ सकता है मंडप का जो प्लानिंग हम लोग उसी दिए से किया है देखते आप देख रहे हैं मंडप पूरा ओपन है माने आदमी अगर 10 का जगह 50 मीटर दूर भी है तो भी पूरा देख सकता है
এইটো হৈছে একাডালিয়া এভাৰগ্ৰীণ ক্লাবৰ পূজা মণ্ডপ। মণ্ডপটো সজোৱা হৈছে এলুমিনিয়ামৰ ভিন্ন আকাৰৰ পাত্ৰৰে। এইখন পূজা কমিটিৰ সভাপতি বংগ চৰকাৰৰ মন্ত্ৰী সুব্ৰত মুখাৰ্জী। দিনে নিশাই প্ৰায় 20 জনমান শিল্পী যোগালীয়ে মণ্ডপটো সম্পূৰ্ণ কৰিবলৈ যুদ্ধকালীনভাৱে কৰি আছে কাম। শুকুৰবাৰে একডালিয়া এভাৰগ্ৰীণ পূজা মণ্ডপটো উদ্বোধন কৰিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। সুব্রত মুখার্জি ক্লাবের সভাপতি এবং মিনিস্টার গ্রামীণ পঞ্চায়েত মন্ত্রী। আগামীকাল এর উদ্বোধন হবে বিকেল 4টার সময়। মাননীয় মুখ্যমন্ত্রী আসবেন। বাজেট কোটির কাছাকাছি 50 লাখের তো মিনিমাম 50 কোটি। মুঠৰ ওপৰত পশ্চিমবংগ এইদৰেই সাজু হৈছে এতিয়া দুৰ্গোৎসৱলৈ। কলকাতাৰ পৰা কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুদিন উকলি গ'ল বৰ্ষাপাৰা কাণ্ডটোৰ আৰু এতিয়াও কিন্তু আৰক্ষীয়ে লাভ কৰা নাই সঠিকবোৰ তথ্য। মুকলি কৰি দিয়া হৈছে আটক কৰা 2 আৰক্ষী বিষয়াক। 48 ঘণ্টাৰ পাছতো ক্লুলেছ আৰক্ষী। ক'ত লুকাল বৰ্ষাপাৰা কাণ্ডৰ অপৰাধী? দিন দুপৰতে মহানগৰীত ডকাইতি কাণ্ডৰ লগতে গুলী ফুটাই ৰিক্সা আৰু স্কুটিত পলাল ডকাইতৰ দল। মঙলবাৰে মহানগৰীৰ বৰ্ষাপাৰাত সংঘটিত চাঞ্চল্যকৰ ঘটনাই অতিক্ৰম কৰিলে 3 দিন। কিন্তু এতিয়াও ঘটনাৰ সঠিক অনুসন্ধান লাভ কৰাত ব্যৰ্থ আৰক্ষী। ঘটনাৰ পাছতে আটক হৈছিল 3 আৰক্ষী বিষয়াসহ 4 জন লোক। ইয়াৰ পাছতে সঠিক প্ৰমাণৰ অভাৱত মুকলি কৰি দিয়া হ'ল সোধা পোছাৰ বাবে আটক কৰা 2 আৰক্ষী বিষয়া বিপ্লৱ দৈমাৰী আৰু ৰূপক ডেকাক। অৱশ্যে সোধা পোছাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডকাইতিত ব্যৱহৃত ডাষ্টাৰ বাহনখনৰ গৰাকী আৰক্ষী বিষয়া গণেশ দাস আৰু উমৰ আলী নামৰ এজন লোকক। এতিয়ালৈকে আমি 2জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছোঁ। এজন গণেশ দাস, তেওঁ 2জন গাড়ীখন আমাৰ যিটো তাত গাড়ীখন ৰিকভাৰ হৈছিলে গাড়ীখনৰ অনাৰ তেখেত, আৰু উমৰ আলী বুলি এজন ব্যক্তি। চব প্ৰত্যেকটো বস্তু আমাৰ অনুসন্ধানত আছে আৰু আমি তথ্য ইতিমধ্যে পাইছোঁ আৰু আমাৰ অনুসন্ধান চলি যাব। যিকেইজন ব্যক্তিৰ ওপৰত আমি তথ্য পাইছোঁ আপোনালোকক সবিশেষ আমি জনাই দিম। আজিও উদ্ধাৰ নহ'ল ডকাইতিত ব্যৱহৃত পিষ্টল আৰু ডকাইতে লুটি নিয়া সোণ ৰূপৰ অলংকাৰ। তদন্তৰ খাতিৰত আৰক্ষীয়ে মুখ খোলা নাই নে কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়? কিয় ডকাইতে ব্যৱহাৰ কৰিছিল আৰক্ষী বিষয়া গণেশ দাসৰ ডাষ্টাৰ বাহনখন? উল্লেখ্য যে মঙলবাৰে মহানগৰীৰ ধীৰেনপাৰাৰ এঘৰত 6জনীয়া ডকাইতে লুটপাট চলাই ওলাই আহোঁতেই ৰোষত পৰিছিল ৰাইজৰ। তাৰ পাছতে গুলী ফুটাই এজন লোকক আহত কৰি পলায়ন কৰিছিল ডকাইতৰ দলে। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰক্ষীৰ জিম্মাতে অসুস্থ হৈ পৰিছে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নিলম্বিত ডিআইজি ৰণকালী হাজৰিকা। GMCHৰ ICUত চিকিৎসাধীন হৈ আছে যদিও সম্প্ৰতি সুস্থিৰ দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনৰ স্বাস্থ্য। আৰক্ষী জিম্মাতে অসুস্থ গ্ৰেপ্তাৰ হোৱা ডিআইজি ৰণকালী হাজৰিকা। লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় হাজৰিকাক। সম্প্ৰতি GMCHৰ ICUত চিকিৎসাধীন ৰণকালী হাজৰিকা। ICUত চিকিৎসাধীন হৈ থাকিলেও বৰ্তমান সুস্থিৰ গ্ৰেপ্তাৰ হোৱা আৰক্ষী বিষয়াজনৰ স্বাস্থ্যৰ অৱস্থা। তেখেত আহিছে অকণমান অল্টাৰ চেঞ্চৰিয়াম লোৱাৰ কাৰণে আমি গোটেইখিনি ইনভেষ্টিগেট কৰিছোঁ। প্ৰিলিমিনাৰী CTটো নৰ্মেল আছে ব্ৰেইনত, হেমোডাইনামিকলি ষ্টেবল আছে এতিয়ালৈকে, আৰু ECGও ঠিকে আছে, নৰ্মেল আছে। চব ডক্টৰে চালে, নিউৰলজি, কাৰ্ডিঅলজি, আমাৰ মেডিচিন, ইমাৰ্জেঞ্চি মেডিচিন চবেই চাইছে। এতিয়া আমি ICUলৈ শ্বিফ্ট কৰিছোঁ। আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নিলম্বিত ডিআইজি ৰণকালী হাজৰিকা অসুস্থ। বুধবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে 10 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল অগাধ সম্পত্তিৰ গৰাকী আৰক্ষী বিষয়াজনক। জেৰাত মুখেৰে সকলো কথা স্বীকাৰ নকৰিলেও ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ হাতত পৰিছে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনৰ প্ৰামাণিক সকলো তথ্য। কিন্তু আৰক্ষী থানাৰ চকীত বহি থাকোঁতে হৃদৰোগত আক্ৰান্ত হৈ পৰে ৰণকালী হাজৰিকা।
পূৰ্বে দুবাৰ হৃদৰোগত আক্ৰান্ত হৈছিল ৰণকালী হাজৰিকা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজন অসুস্থ হৈ পৰাৰ লগে লগে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো আহি পৰিছে স্থবিৰতা আৰক্ষী বিষয়াজনৰ বেংক একাউণ্টযোগে কোটি কোটি টকা লেনদেন সন্দৰ্ভতো অনুসন্ধান অব্যাহত আছে তদন্তকাৰী বিষয়াৰ গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰী ফটাশিলামবাৰী ডাউনটাউনৰ লগতে শিমলাতো পৰ্বতসম সম্পত্তিৰ গৰাকী হাজৰিকা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ সৈতে সময় হ'ল ফাইনেল ৰিপৰ্টৰ পৰা বিদায় লোৱাৰ ধন্যবাদ শুভৰাত্ৰি